যদি মোক দলে প্ৰাৰ্থিত্ব দিয়ে তেনেহলে মই নিজৰ এটা ষ্টাইল আছে, মোৰ নিজৰ এটা ষ্ট্ৰেটেজি আছে। গতিকে মই নিজৰ ষ্ট্ৰেটেজিত আৰু দলৰ লগত আলোচনা কৰি দলীয় ষ্ট্ৰেটেজি দুইটা ষ্ট্ৰেটেজি মিলাই পেলাই আমি চামগুৰি সমষ্টিত ইলেকশ্যন খেলিম। বৰ্তমান তাৰমানে এছআৰ চলি আছে, এছআৰ লৈ বিভিন্ন জনগোষ্ঠীয়ে হাবাথুৰি খাইছে আৰু দুখ প্ৰকাশ কৰি আছে। এই সম্পৰ্কে আপোনাৰ কি মন্তব্য থাকিব? চাওক, এছআৰত যিসকল মানুহৰ নাম বিভিন্ন ধৰণে আপোনাৰ অভিযোগ দি পেলাই তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে, এইটো ভাবো যে এয়া এটা মানে অন্যায় কৰা হৈছে। সাধাৰণতে বিশেষকৈ আমাৰ সংখ্যালঘু লোকসকলৰ নাম কৰ্তন কৰা হৈছে আৰু ইয়াৰ হিয়াৰিং চলি আছে। গতিকে ই এটা হেৰেছমেণ্ট। গতিকে এই হেৰেছমেণ্টটো আচলতে চৰকাৰে কৰিব নালাগিছিল। তাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ দিছো। আজি মই আপোনালোকক মাতি অনাৰ উদ্দেশ্য এইটোৱেই যে যোৱা 20 তাৰিখ অৰ্থাৎ পৰহি দিনাখন মই 58 নম্বৰ চামগুৰি সমষ্টিৰ AIUDF দলৰ অৰ্থাৎ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ আবেদন পত্ৰ দাখিল কৰিছো এজ এ কেণ্ডিডেটছাৰ হিচাপে। গতিকে সেই কথাটো জনোৱাৰ কাৰণে বা চামগুৰি সমষ্টিৰ সকলো ৰাইজক অৱগত কৰিবৰ কাৰণে আপোনালোকৰ প্ৰিণ্ট মিডিয়া তথা ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমৰ জৰিয়তে যাতে চামগুৰি সমষ্টিৰ ৰাইজক অৱগত কৰিব পাৰো যে মই চামগুৰি সমষ্টিৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ, আৰু দলে বা দলৰ সভাপতি মহোদয়ে যদি মোক যোগ্য বুলি ভাবে আৰু দলৰ ফালৰ পৰা যদি প্ৰাৰ্থিত্ব দিয়ে তেনেহলে মই আগন্তুক 2026 চনৰ নিৰ্বাচনত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত মই AIUDF দলৰ ফালৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছো। আপুনি AIUDF এৰি গৈছিলে? হয়, মই যোৱা লোকসভা নিৰ্বাচনত মই বিজেপি দলত যোগদান কৰিছিলো, কিন্তু আজি প্ৰায় এমাহমান আগত মই দলত আকৌ AIUDF দলত মই যোগদান কৰিলো আৰু তাৰ এক্টিভ মেম্বাৰশ্বিপো মোৰ তাত আছে। আৰু দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে মোক মাতি নিছিলে আৰু তেখেতে যেতিয়া আদৰি লৈছে গতিকে দলত যোগদান কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে তেখেতক মই সুধিছিলো, তেখেতে কৈছে নাই, তুমি যিহেতু দলত আছিলা, আজি দল জন্মলগ্নৰে পৰা তুমি আমাৰ এই দলত আছিলা আৰু এই দলত আপোনালোকে জানে যে 2005 চনত এই দলৰ জন্ম, 2005 চনৰ 3 অক্টোবৰত এই দলৰ জন্ম হৈছে। আজি প্ৰায় 21 বছৰ হ'ল। 21 বছৰৰ ভিতৰত 18-19 বছৰে মই এই দলত ছাৰ্ভিচ দিছো আৰু এই দলৰ পৰাই মই 2011 চনত এই দলৰ মই ৰূপীহাট সমষ্টিৰ পৰা বিধায়ক আছিলো, আপোনালোকে জানে। গতিকে এই দলত প্ৰায় 18-19 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত কিবা কাৰণত কোনো ব্যক্তি বিশেষৰ লগত মোৰ অলপমান খং আৰু কিবা মতানৈক্য হোৱাৰ কাৰণে মই বেলেগ এটা দললৈ গুচি গৈছিলো, কিন্তু আকৌ মই ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিলো। গতিকে সেই হিচাপে দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে মোক আঁকোৱালি লৈছে, তেখেতে দলত আদৰি লৈছে। তেখেতে আদৰি লোৱাৰ পিছত আৰু ইয়াত দ্বিতীয়বাৰ জইনিঙৰ কোনো প্ৰয়োজন নাই মই ভাবো। আপোনালোকৰ দলত প্ৰাক্তন বিধায়ক আব্দুল আজিজো জইন কৰিছে, কি কব? চাওক, আব্দুল আজিজ চাহাব জইন কৰিছে, তেখেতে জইন কৰাৰ কাৰণে AIUDF দল আৰু শক্তিশালী হ'ব। মই ভাবো যে তেখেতে দলত আহিছে আৰু দলক ভালকে ছাৰ্ভিচ দিয়ক, ভালকে কাম কৰক আৰু দলৰ হৈ পেলাই তেওঁ আৰু ভালকে কাম কৰিলে মই ভাবো দল শক্তিশালী হ'ব। আপোনাৰ বাবে প্ৰত্যাখ্যান হ'ব নেকি আব্দুল আজিজ চাহাবে? চাওক, তেখেতো এজন টিকেট প্ৰত্যাশী, তেখেতে টিকেট বিচাৰিছে আৰু জাষ্ট নতুন দলত নতুনকে জইন কৰিছে। গতিকে মই ভাবো দলে যদি তেওঁক ভাবে যে তেওঁক টিকেট প্ৰদান কৰিব, ইয়াতো মোৰ ক'বলগীয়া একো নাই। দলৰ সভাপতি বা দলৰ যিসকল আপোনাৰ শীৰ্ষস্থানীয় যিসকল কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গ আছে, তেওঁলোকে তেওঁক যদি যোগ্য বুলি ভাবে তেনেহলে তেওঁক যদি টিকেট প্ৰদান কৰে তেনেহলে মোৰ কোনো ইয়াত আপত্তি নাই। তেখেতে যদি টিকেট পায় তেনেহলে মই তেওঁৰ লগত থাকিম। গতিকে আপুনি কিমান টিকেটটো পাব বুলি আশাবাদী?
চাওক, আশাবাদীতো চবেই। আজি আমাৰ চামগুৰি সমষ্টিৰ পৰা 4জনে, মই জনামতে 4জনে টিকেটৰ কাৰণে আবেদন জনাইছে।